দিৱস আজি এই বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকখনত মই ডিব্ৰুগড়বাসী ৰাইজক ডিব্ৰুগড় চহৰৰ প্ৰতিজন নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ওলগ জনাইছোঁ। আমি এটা অনুৰোধ কৰিছোঁ, বিশ্ব পৰিৱেশ দিৱসত আজি সকলোৱে সংকল্প লওক, ডিব্ৰুগড় চহৰখন আমি যাতে সুন্দৰকৈ ৰাখিব পাৰোঁ, প্ৰাকৃতিক পৰিৱেশৰ মাজত যাতে আমি থাকিব পাৰোঁ, এনে এটা পৰিৱেশ বনাবলৈ ডিব্ৰুগড় পৌৰ নিগমক আপোনালোকে সকলোৱে সহযোগ কৰিব লাগিব। আৰু আমি অকল গছ পুলি লগাই পৰিৱেশটো আমি আচলতে সুন্দৰ কৰিব নোৱাৰিম। সুস্থ পৰিৱেশ অকল গছ পুলি দ্বাৰা নহ'ব। আমি কিছুমান বস্তু বৰ্জন কৰিবলৈ এতিয়াৰ পৰা আমি চেষ্টা কৰিব লাগে। যিহেতু আজিৰ তাৰিখত প্লাষ্টিকটো গোটেই বিশ্বৰ বাবে এটা বৰ অশান্তিকৰ বস্তু হৈ গৈছে। গতিকে এই প্লাষ্টিকটো প্ৰতিটো বস্তুতে আমি ব্যৱহাৰ কৰোঁ, আমি নিজেও কৰোঁ। পানী বটল এটা যদি দোকানত কিনি খাবলৈ আমি প্লাষ্টিকৰ বটলে লওঁ, মিঠাই কেইটামান ঘৰত ল'ব হ'লেও প্লাষ্টিকৰ পেকেট এটাতে আমাক দিয়ে, বা গাখীৰ অকণ আপুনি আজি আমুল তাজাৰ পৰা আমাক সকলো ধৰণৰ গাখীৰ পেকেটত চব পেকেট বস্তুৱে আচলতে প্লাষ্টিক থাকে। গতিকে এনে বস্তুসমূহ আমি পৰাপক্ষত বৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু চব বস্তু কিন্তু চৰকাৰে কৰিব এনেধৰণৰ ভাবি থাকিলে আমাৰ নহ'ব। আমি নিজাববীয়াকৈ কিছুমান বস্তু কৰিব লাগিব। আৰু আমি আজি সংকল্প লোৱা ভাল যে ডিব্ৰুগড়ৰ পৰিৱেশটো আমি সুন্দৰ কৰোঁ।